কোনে কৈছে নুমলীগড় ৰিফাইনেৰীত ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ ছেক্ৰেটাৰীয়ে কৈছে এই পৰিস্থিতি নুমলীগড় ইউনিয়নৰ ট্ৰাক ড্ৰাইভাৰ ছেক্ৰেটাৰীয়ে সভাপতিয়ে কৰিছে। এই পৰিস্থিতি কোনে কৰিছে? নুমলীগড় ৰিফাইনেৰী ট্ৰাক ড্ৰাইভাৰ ছেক্ৰেটাৰী আৰু সভাপতিয়ে কৰিছে। হেল্ল', আপোনালোকে এনেকৈ কৰিলে মানে কেনেকৈ হ'ব কওকচোন? আপোনালোকে শুনা ধৈৰ্য ৰাখক। আপোনালোকে কাজিয়া নকৰিব। কাজিয়াই কেতিয়াও সমাধান নোলায়। আপোনালোকে জানে যে কাজিয়াই কেতিয়াও সমাধান নোলায়। আপোনালোকে এনেধৰণৰ যদি কৰে তেতিয়াহ'লে কিন্তু আমি মিটিংখন বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। আপোনালোকে এনেধৰণৰ নকৰিব। আপোনালোকে ৰাখিব বিচাৰিছে বা এই মিটিংখনৰ যদি কিবা এটা ফল বিচাৰিছে তেনেহ'লে আপোনালোকে অকণমান দেৰি ক্লান্ত হ'ব লাগিব। আৰু আমন্ত্ৰণ কৰিলে বহু ব্যক্তি আছে, আমিও কথা ক'বলৈ আছে, আমিও স্থানীয় হিচাপে বহুত কথা ক'বলগীয়া আছে। আপোনালোকে যদি মনে মনে থাকে তেতিয়াহ'লে আমি কিছু কথা ক'ব পাৰিম। খন্তেক সময় ধৈৰ্য ধৰিবলৈ অনুৰোধ জনোৱা হৈছে সকলোকে। খন্তেক সময় ধৈৰ্য ধৰক, অলপ বহি দিয়ক। আপোনালোকে বন্ধুসকল অকণমান বহি দিয়ক। এইকেইটা কথা কৈ আছে নুমলীগড় টেংকাৰ এণ্ড ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ মাজত আমাৰ মানে আজি 2 বছৰ কাৰ্যকালৰ বহুত 2 বছৰ 4 মাহৰ মানে আমাৰ হিচাপ দাখিল হোৱা নাছিলে। হিচাপ দাখিল হোৱা নাই কাৰণে আমি হিচাপ বিচাৰিছিলোঁ। হিচাপ বিচাৰোঁতে তেওঁলোকে আজি 1 তাৰিখে মিটিং দিছে। মিটিঙত হ'লেও এতিয়ালৈকে আমাৰ হিচাপৰ কোনো মানে শুদ্ধ আমি উত্তৰ পোৱা নাই। তাৰ মাজতে হৈ গ'ল খেল এখন পাতি গ'ল। খেলখনৰ অনুজ্ঞাপত্ৰ নাই ডিচি ছাৰৰ। লটাৰী খেলৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ খেল এখন পাতিলে। সেয়া আমি হিচাপ বিচাৰিছিলোঁ। হিচাপ বিচাৰোঁতে তেওঁলোকে আজি আমাৰ 5 মাহ লগাই দিলে হিচাপ দিয়াৰ। 5 মাহৰ অন্তত আজি খেলখন হেৰিখন মিটিংখন হৈছে যদিও মানে আমাৰ মন পচন্দৰ মিটিং হোৱা নাই। মিটিংখনৰ উত্তপ্ত পৰিস্থিতি দেখা গৈছে। কিহৰ কাৰণে হৈছিলে? উত্তপ্ত পৰিস্থিতিটো হৈছে মানে আপোনাৰ খেলখনৰ যিখিনি আমাৰ বিসংগতি চলি আছে, চব বিসংগতিখিনি চবেই গম পায়েই আমাৰ ড্ৰাইভাৰসকলে। গম পোৱাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকক ওলোটাই প্ৰশ্ন কৰা হৈছে, প্ৰশ্ন কৰোঁতে তেওঁলোকে মানে উত্তৰখিনি ভালকৈ দিব পৰা নাই। সেইকাৰণে বিসংগতিটো হ'ল। কিমানমান টকাৰ খেলি-মেলি হৈছিল? এতিয়া খেলখনৰ আমিতো এনেই নাজানো বিশেষকৈ, কিন্তু শুনামতে আমাৰ 5-4.5 কোটি টকীয়া খেল। 4 কোটি 44 লাখ। 4 কোটি 44 লাখ টকীয়া খেলালে। ৰাতি 18,000 বিকিছে 1 কোটি খেলা। সম্পূৰ্ণ কেলেংকাৰী হৈছে বুলি ভাবি? আমি ভাবোঁ সম্পূৰ্ণ কেলেংকাৰী হৈছে। কেলেংকাৰীটো সম্পূৰ্ণ মানে হৈছে 100%। কোনে কৰিছে? কোনে মানে আছে ইয়াত আমাৰ বিষয়ববীয়া আছে, হাইদৰ আলী আছে, সঞ্জয় শইকীয়া আছে, পিয়ল বাগ আছে, নুৰুল আলী আছে, তাৰপিছত আমাৰ তফিক আহমেদ নে তফিক আলী কিবা এজন আছে, ৰাজীৱ আহমেদ আছে, আৰু হাইদৰ আলীৰ পুত্ৰ আছে। হাইদৰ আলীৰ পুত্ৰৰ লগতে হাইদৰ আলীৰ ভতিজাক এজনো আছিলে নেকি লগত, খেলখনৰ লগত জড়িত। এইকেইজন মানুহে ভিতৰতে খেলখন পাতি সিহঁতি সমাপ্ত কৰি থৈ দিলে। পুৰস্কাৰ কোনে পালে এতিয়ালৈকে আমিতো এনেকৈ চকুৰেতো নেদেখিলোৱে। খেলখনো পাতিলে আপোনাৰ বহুত পাৰ্কিঙৰ ভিতৰত এটা চুকত খেল পাতিছে। খেল পাতি সিহঁতি তেওঁলোকে খেলখন তেনেকেই আত্মসাৎ কৰিছে। সন্থাৰ হিচাপ পত্ৰ অনিয়ম হৈছে নেকি? সন্থাৰ হিচাপ পত্ৰটো অনিয়ম বুলি আমি অনিয়ম হৈছে। কাৰণ কেনেকৈ অনিয়ম হৈছে, এতিয়া মাহত কালেকশ্যন যিটো পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ খৰচ বছ কৰিও আকৌ আমাৰ পইচা মাইনাছেই থাকে। আমি উচিত হিচাপ পোৱা নাই। কোনে কৰিছে সন্থা হিচাপ কোনে কৰিছে? সেয়া আমাৰ অফিচ ছেক্ৰেটাৰী আছে। অফিচ ছেক্ৰেটাৰী আমাৰ যুথম কুমাৰ, তাৰপৰা মঞ্জান আলী, আৰু এজন অফিচ ছেক্ৰেটাৰী আছিলে আমাৰ ভাস্কৰ শইকীয়া বুলি। তেওঁলোকে কোনো গণ্যই নকৰে মানে। সভাপতি হ'ল আমাৰ ৰিকেশ্বৰ সিংহ, আৰু সম্পাদক হৈ গ'ল আমাৰ হাইদৰ আলী। এতিয়া আমি উচিত তদন্তটো বিচাৰোঁ। খেলখনৰ পইচাখিনি ক'ত গ'ল, কোনে পালে, কি কথা। আৰু 2 বছৰৰ জেগাত 2.5 বছৰ কাৰ্যকাল কৰিলে, 2.5 বছৰ আমাৰ সঠিক হিচাপটো লাগে। আমি ডিচি ছাৰৰ ওচৰলৈ গৈছিলোঁ। ডিচি ছাৰৰ ওচৰত যাওঁতে ডিচি ছাৰে ক'লে যে এইখন খেলৰ কোনো অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই। তদন্ত আমি কেনেকৈ বিচাৰোঁ মানে ডিচি ছাৰকে আমি ক'ব লাগিব যে খেলখনৰ উচিত তদন্তটো কৰি দিব লাগে। নহ'লে আমাৰ সন্থাৰ নামত আমি অপমানিত হৈ আছোঁ। কামটো কৰিছে কেইজন মানে, বদনাম আমি গোটেইকেইজন হৈছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।